মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক বেষ্ট এক্সাম গাইড ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অংকুৰণৰ এটি পাঠ আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ বিষয়বস্তু গড়গাঁও নামৰ কবিতাটি। এয়া অংকুৰণ কিতাপখনৰ 15 নম্বৰ পাঠ। একেবাৰে শেষৰ পাঠটি হৈছে গড়গাঁও নামৰ কবিতা। এই কবিতাটিৰ ৰচক বা কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। আমি প্ৰথমতে কবি কোন হয় তেখেতৰ বিষয়ে কিছু কথা জানি লওঁ। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আহাচোন বাৰু প্ৰথমতে কবি পৰিচয়খিনি জানি লওঁ। কবি বিনন্দ চন্দ্ৰ বৰুৱা তেখেত ধনী কবি ৰূপে খ্যাত। তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাৰ টিয়কত আৰু তেখেতৰ কবিতা পুথিসমূহ হৈছে শংখধ্বনি, প্ৰতিধ্বনি আৰু জয়ধ্বনি। নাটক ৰচনাৰ ক্ষেত্ৰত তেখেতৰ অৱদান হ'ল পাৰ্থসাৰথী আৰু শৰাইঘাট। মানে তেখেতে দুখন নাটক ৰচনা কৰিছে। এখনৰ নাম হৈছে পাৰ্থসাৰথী, দ্বিতীয়খনৰ নাম হৈছে শৰাইঘাট। ইয়াৰ উপৰিও তেখেতে শিশুসকল উপযোগী মহাৰাজ নৰনাৰায়ণ আৰু ৰাজস্থানৰ গল্প নামৰ দুখন পুথি লিখি উলিয়াইছিল। জতুৱা ঠাঁচ খণ্ডবাক্যৰ প্ৰয়োগ তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। কেতিয়াবা দিব পাৰে যে বিনন্দ চন্দ্ৰ বৰুৱা তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য কি। এইগৰাকী কবিৰ জন্ম হৈছিল 1901 চনত আৰু 1994 চনত এইগৰাকী কবিৰ মৃত্যু হৈছিল। আহাচোন বাৰু আমাৰ এই পাঠটিৰ লগত জড়িত যিখিনি প্ৰশ্ন দিয়া আছে, পাঠভিত্তিক প্ৰশ্ন দিয়া আছে, তাকে এবাৰ জানি লওঁ। পাঠভিত্তিক ক্ৰিয়া আমাক দিয়া আছে। এই প্ৰথম তিনিটা তোমালোকে নিশ্চয় নিজেই কৰিব পাৰিবা। প্ৰথম প্ৰশ্ন দিয়া আছিল কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়া, এইটো নিশ্চয় তোমালোকে কৰিব পাৰিছা। দ্বিতীয়ত দিয়া আছে ছন্দ লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা। শুদ্ধ উচ্চাৰণেৰে আমি য'ত যেনেকৈ ৰখিব লাগে, উপযুক্ত স্থান আমি যিখিনি বিৰাম চিন আছে এইবিলাক মানি আমি যেতিয়া আবৃত্তি কৰিম নিশ্চয় অতি ধুনীয়াকৈ আবৃত্তি কৰিব পাৰিবা তোমালোকে। 3 নম্বৰ দিয়া আছে তলৰ দফাটো শুদ্ধ উচ্চাৰণে পঢ়া। এইখিনি নিশ্চয় তোমালোকে পঢ়িছা। যিহেতু এই তিনিটা তোমালোকে নিজে কৰিবলগীয়া, এইখিনিৰ বাৰু আমি ইয়াৰ পৰা একো কৰি দিয়া নাই। নিশ্চয় এইখিনি তোমালোকে কৰি বাকী প্ৰশ্নোত্তৰখিনি কি আছে আমি তাকে জানি লওঁ। 4 নম্বৰ প্ৰশ্নৰ পৰা আমি উত্তৰখিনি তোমালোকক জনাই আছোঁ। 4 নম্বৰ দি আছে উত্তৰ দিয়া। 4 কত প্ৰশ্ন দি আছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে। ইয়াৰ উত্তৰ হৈছে গড়গাঁও কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছে। দ্বিতীয় প্ৰশ্ন গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়। আমি ইতিমধ্যে পাইছোঁ গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। অন্য এটা প্ৰশ্ন মাৰনাও বুলিলে কি বুজা। মাৰনাও বুলিলে এখনৰ দাঁতিত এখন বান্ধি লোৱা জোৰ নাৱক বুজায়। পৰৱৰ্তী প্ৰশ্ন কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ইয়াত দিয়া আছে কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল বিলত নগৰ হয়, নগৰত নৈ বয়, ধুদে ৰাজ আলি বান্ধে, কাৰেঙৰ দেৱাল গাঠে আৰু বৰনাও মাৰে। এই কামসমূহ ৰজাৰ আদেশত সম্পন্ন হয়। পৰৱৰ্তী প্ৰশ্ন গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে। ইয়াৰ উত্তৰ হৈছে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কৈছে কাৰণ সেইখন উলট পালট দেশ, তাত বিভিন্ন ঘটনা ঘটে। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ আমি। 5 নম্বৰ প্ৰশ্নত দি আছে চমু উত্তৰ দিয়া। ইয়াতে কবিতা এটা বা দুটা শাৰী দিয়া আছে, তাৰ লগত ভিত্তি কৰি প্ৰশ্ন দিয়া আছে দিখৌৰ সোঁতত যোৱা ভটি আনি বল পোৱা উভতিব খোজে মাৰনাও। মাৰনাও উভতিব খোজাৰ কাৰণ কি। এইটো কবিতাৰ শাৰী দিয়া আছিল, তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিয়া আছে। ইয়াৰ উত্তৰ হৈছে মাৰনাও উভতিব খোজাৰ কাৰণটো হ'ল গড়গাঁৱৰ সৌন্দৰ্য। গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰনাওবোৰ উভতি আহিব খোজে।
পৰৱৰ্তী প্ৰশ্ন উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে ইয়াৰ উত্তৰটি হ'ল উক্ত কথাৰে কবিয়ে বুজাব খুজিছে উলট পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড় গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তু বা কোনো কাম পৰিচালিত নহয় কটাৰীৰে দাবে কটাটো যেনেদৰে সম্ভৱ ইয়াৰ সকলো মানুহৰ কাৰণে সকলো কাম কৰাটো সম্ভৱ আছে আৰু সেইবাবে কবিয়ে উক্ত কথাষাৰি কৈছে পৰৱৰ্তী প্ৰশ্ন নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় হাজ কবিতা পাখিত থকা হাজ শব্দই কি বুজাইছে ইয়াত যেটো হাজ শব্দ এইটো ব্যৱহাৰ কৰা হৈছে ইয়াত আসলে হাজ শব্দ কি বুজাইছে তাকে প্ৰশ্নত সুধিছে ইয়াৰ উত্তৰটি হ'ব এনেকুৱা কবিতা পাখিত থকা হাজ শব্দই গড়গাঁৱত থকা কাৰেংঘৰ অন্যান্য ঘৰ দুৱাৰ ৰাজধানী সুৰক্ষিত কৰিবলৈ ৰাজধানীৰ চাৰিওফালে গড় সজা বুজাইছে কি ৰক্ষা কৰিবৰ কাৰণে কাৰেংঘৰ অন্যান্য যিখিনি ঘৰ দুৱাৰ আছে বা যিখিনি ৰাজধানী এইখিনি সুৰক্ষিত কৰিবৰ বাবে তাৰ চাৰিওফালে যেটো গড় সাজিছে ইয়াক বুজাবৰ কাৰণে এই হাজ শব্দ বুজাইছে পৰৱৰ্তী প্ৰশ্ন অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে এই কথাফাকিৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু মনোৰম ৰূপে দৃশ্য চাবলৈ নানা ধৰণৰ বেশ মুখাৰে অনবৰত মানুহ তালৈ অহা যোৱা কৰি আছিল মানুহৰ হুতৰ অন্ত পৰা নাছিল এই কথাখিনি বুজাবৰ বাবে কবিয়ে এই কথাখিনি উল্লেখ কৰিছে কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা গদ্যত প্ৰকাশ মানে আমি হাৰি হাৰি হিচাপে আমি যেনে গল্প প্ৰকাশ কৰোঁ সেই হিচাপে আমাক উল্লেখ কৰিব দিছে ইয়াত চমুকৈ উল্লেখ কৰা হৈছে তোমালোকে এবাৰ চাই ল'বাচোন আৰু এইসমূহ লিখাৰ বিভিন্ন ধৰণ হ'ব পাৰে এনেকুৱা নহয় যে এইটোৱে মাত্ৰ উত্তৰ আমি নিজাকৈ বহুত ধৰণে লিখিব পাৰোঁ ইয়াৰ উত্তৰটি এনেকৈ দি আছে আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম যেহেতু গড়গাঁৱে আমাৰ এই পাঠৰ কেন্দ্ৰবিন্দু স্বৰ্গদেৱসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানী বৰ আটুমটুকাৰিকৈ সজাইছিল আটুমটুকাৰি মানে অতি ধুনীয়াকৈ পৰ মনোমোহকৈ সজাইছিল ৰজাৰ আদেশ নগৰ চহৰ গড় আদি নিৰ্মাণ কাৰ্যত মানুহবোৰে দিন ৰাতি অনবৰত ব্যস্ত হৈ থাকে আৰু ৰজাৰ নিৰ্দেশ মতে মানুহবিলাকে দিন ৰাতি সেইবিলাক নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ আছিল লানি নিচিকা বনুৱাই হাঁহ কণীৰ আঠাৰে ছটাছতে ইটাৰে কাৰেংঘৰ আদি নিৰ্মাণ কৰিছে মানুহবোৰৰ গাত অপাৰ শক্তি বঠা নহলেও হাতেৰে নাও বায় অস্ত্ৰ নহলেও দাঁতেৰে অস্ত্ৰৰ কাম কৰে মানুহবিলাক ইমান পৰিশ্ৰমী আৰু তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন কাম সম্পন্ন কৰিছিল এই কথাখিনি আসলতে কবিয়ে ক'ব বিচাৰিছিল এইবিলাক কথা শুনি গৌৰৱত আত্মহাৰা হৈ পৰে ইয়াৰ মানুহবিলাক স্বাধীন চিতিয়া মানে স্বাধীন মনৰ শিৰ সদায় উচ্চ শিৰ মানে মোৰ তেওঁলোক সদায় কেতিয়াও কাৰো ওচৰত নত হৈ থাকিব নিবিচাৰে তেওঁলোক সদায় উচ্চ শিৰ হৈ থাকিব বিচাৰে তাকে দেখি বিদেশীবোৰ আচৰিত হয় এই কথাখিনি আছিল এই কবিতাটোৰ মূল কথা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 তলৰ দফাত থকা খালি ঠাই পূৰ কৰা এই কবিতাৰ পৰা এটা অংশ উঠাই দিয়া হৈছে এই খালি ঠাইবোৰত কি হ'ব বিদেশীৰ চকুথিৰ ডেশ উখহিৰ এই খালি ঠাই কেইটাত কি হ'ব আমি সেইখিনি ক'ব লাগে ইয়াৰ উত্তৰটি এনেকা হ'ব মই এটা দেখাই দিছো বাৰু ইয়াৰ খালি ঠাই এনেকা হ'ব বিদেশীৰ চকুথিৰ এই যেটো ৰং কৰি দিয়া হৈছে ইয়াতে কি হ'ব স্বদেশীৰ উখহিৰ দেউলগা মানুহৰ দেশ উজুটিত ভাগে দাঁত এই ইয়াতে দাঁত খালি ঠাই দাঁত হ'ব কুৰালত হৰে মাত অহা যোৱা নাই তাত শেষ ইয়াতে তাত শব্দটা হ'ব জনে 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 বেশ ইয়াতে আমাৰ যেটো দি আছে এইটো আছিল আমাৰ মূল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটি যিখিনি খালি ঠাইত আছে সেইখিনি আমি বেলেগ ৰঙেৰে ইয়াতে দেখুৱাই দিয়া হৈছে নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি মই আকৌ সৰুকৈ দেখুৱাই দিছো এবাৰ প্ৰথম খালি ঠাইত কি হ'ব স্বদেশীৰ দ্বিতীয়টো হ'ব দেউলগা তাৰ পিছত হ'ব দাঁত তাৰ পিছত হ'ব তাত আৰু একেবাৰে শেষৰ লাইনত হ'ব জনে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো একে ধৰণৰ খালি ঠাই আৰু এটা দিয়া আছে সকলোৰে আছে ডেশ এইখিনি আমি ইয়াৰ উত্তৰটো আমাৰ কি হ'ব এবাৰ চাই লওঁ ইয়াৰ উত্তৰটো
সকলোৰে আছে কাম প্ৰথম খালী ঠাইত কাম হ'ব নোহোৱাৰ নাই নাম কাপোৰকে সদা পায় লাজ দ্বিতীয় শাৰীত কাপোৰ হ'ব নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় হাজ ইচ্ছা যেনে স্বৰ্গৰাজ গতিকে ইয়াত আকৌ চাই লওঁ অলপ ডাঙৰ কৰি আমি চাই লওঁ যে এটা আছিলে কি আমি লিখা হৈছে সকলোৰে আছে কাম দ্বিতীয় শাৰীত হ'ব কাপোৰকে খালী ঠাইত তৃতীয় শাৰীত হ'ব ৰাতি চতুৰ্থ শাৰীত হ'ব মাথোন আৰু পঞ্চম শাৰীত হ'ব যেনে গতিকে এইখিনি আছিল আমাৰ দ্বিতীয়টো যিটো খালী ঠাই পূৰণৰ ইয়াৰ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 8 পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ লিখা অন্তৰ্ধ্বনি মানে যিবিলাক উচ্চাৰণৰ শেষৰ উচ্চাৰণখিনি একে হয় আমি যদি ইংৰাজীত ৰাইমিং বুলি কওঁ যেনেকৈ দেশ বেশ যেনেকৈ ৰাতি বাতি এনেকুৱা ধৰণৰ শব্দ আমি যদি উচ্চাৰণৰ মিল থাকে গতিকে আমি ইয়াতে পাঠত থকা শব্দৰ পৰা ল'ব লাগিব বেলেগ আমি ল'ব নোৱাৰোঁ ইয়াত দিয়া আছে যেনেকৈ হালে হালে পানী খালে গড়গাঁও তল যাওঁ লাজ সাজ থিৰ হিৰ ৰাতি মাটি আলি লালি হাত দাঁত কাম নাম বাটে ঘাটে যোৱা পোৱা তাৰমানে এইখিনি যদি আমি ভালকৈ উচ্চাৰণ কৰোঁ আমি দেখা পাইছোঁ যে প্ৰথম যিটো শব্দ দিয়া আছে আৰু তাৰ লগত দ্বিতীয়টোৰ উচ্চাৰণৰ কি আছে অন্তৰ্ধ্বনি অন্ত মানে শেষ ধ্বনি মানে উচ্চাৰণ মানে শেষৰ উচ্চাৰণখিনি মিল আছে গতিকে আমি এইটো চাব পাৰোঁ গতিকে আমি আকৌ ডাঙৰকৈ চাই লৈছোঁ এইখিনি হালে হালে পানী খালে গড়গাঁও তল যাওঁ লাজ সাজ থিৰ হিৰ ৰাতি মাটি আলি লালি হাত দাঁত কাম নাম বাটে ঘাটে যোৱা পোৱা গতিকে এইখিনি আছিল আমাৰ অন্তৰ্ধ্বনি মিল থকা শব্দ তোমালোকে নিজাকৈ কিছুমান অন্তৰ্ধ্বনি মিল থকা শব্দ ইয়াৰ লগত নহয় বাৰু তোমালোকে নিজাকৈ এবাৰ কৰি চাবাচোন আৰু নিশ্চয় ভাল লাগে এইখিনি শব্দ সংগ্ৰহ কৰি যিবিলাক অন্তৰ্ধ্বনি মিল থকা শব্দ এইখিনি তোমালোকৰ ইংৰাজীতো প্ৰয়োজন হয় অসমীয়াতো প্ৰয়োজন হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ ইয়াত দিয়া আছে ক অংশত দিয়া শব্দবোৰ এইখিনি ক অংশ হয় আৰু খ অংশৰ অৰ্থৰ লগত মিলোৱা ইয়াতে উল্টাকৈ দিয়া আছে গতিকে ইয়াত পৰীক্ষাত সাধাৰণতে আমাক এনেকৈ এটা দিয়া আছিল ভটিয়নি মানে এনেকৈ আমাক এটা আঁচ দিয়া আছিল গতিকে বাকীকেইটা কোনটো হ'ব এইখিনি আছে খ অংশ ইয়াতে ক অংশত শব্দ দিয়া আছে আৰু এইখিনি আমাক কি দিয়া আছে অৰ্থখিনি দিয়া আছে গতিকে কোনটো হ'ব সেইটো মিলাব দিছিল আমি পৰৱৰ্তী স্লাইডত আমি ইয়াৰ উত্তৰখিনি দিয়া আছে এবাৰ আমি চাই লওঁ কাৰণ ইয়াতে উল্টা পুল্টাকৈ ইয়াতে ভটিয়নিত শক্তি পোৱা দিয়া আছিল গতিকে আমি ইয়াতে শুদ্ধটো দিয়া আছে ইয়াত আমি চাই লৈছোঁ ভটিয়নি মানে নৈৰ ভাটি বা নামনিলৈ বৈ থকা ইয়াৰ অৰ্থ হৈ গ'ল বল পোৱা মানে শক্তি পোৱা মাৰ নাও এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও এয়া হৈছে মাৰ নাও উলট পালট তল ওপৰ হোৱা বা কৰা বিদেশী পৰদেশৰ বা যিটো নিজৰ দেশৰ নহয় হিৰ মানে মূৰ কুৰাল বহুলোকে একেলগে কৰা হাই উৰুমি সাজ সাজ মানে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা ধুদ মানে এলেহুৱা বা বনবাৰী নকৰি বহি থকা মানুহ এইখিনি আছিল এই ক অংশৰ লগত খ অংশৰ মিলোৱা গতিকে ইয়াত পোনপটীয়াকৈ দিয়া আছে নিশ্চয় এইখিনি তোমালোকৰ বুজি পোৱাত অসুবিধা হোৱা নাই কিবা অসুবিধা পালে তোমালোকে কমেণ্ট বক্সত জনাই দিবা আকৌ মই অলপ ডাঙৰকৈ দেখুৱাই দিছোঁ নিশ্চয়কৈ তোমালোকে এইখিনি দেখা পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ 10 নম্বৰ প্ৰশ্নলৈ উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া আমি জানো নাম মাত্ৰে কি হয় বিশেষ্য পদ হয় বিশেষণ মানে তাৰ গুণ দুখ এইবিলাক অৱস্থা বুজোৱা পৰিমাণ বুজোৱা যেনেকৈ ইয়াতে এটা উদাহৰণ দিয়া আছে বিদেশ বিদেশী গতিকে আমি ইয়াতে বিশেষ্য পদটোৰ বিশেষণলৈ সলনি কৰিলে কি ধৰণৰ পৰিৱৰ্তন হ'ব শব্দসমূহ এবাৰ চাই লওঁ স্বদেশ স্বদেশ আমি যেতিয়া বিশেষণ লিখিম ই কি হ'ব স্বদেশী দেশ দেশী পৰদেশ পৰদেশী সুখ সুখী কপাহ কপাহী আকাশ আকাশী গোলাপ গোলাপী বাদাম
বাদামী দুখ দুখী গতি এইবিলাক হৈছে আমাৰ কি হয় প্ৰথম যেটো হাৰি দেখা পাইছো এটো হৈছে বিশেষ্য পদ হয় আৰু পৰৱৰ্তী যেটো তাৰ লগে লগে লিখা আছে এয়া হৈছে বিশেষণ ৰূপ হয় শব্দটোৰ যেনেকৈ ৰূপ আমি যে কও ৰূপৰ কি হ'ব বিশেষণ ৰূপৱালী গতি এই শব্দবিলাক আমাক পৰীক্ষা দিয়া দেখা যায় যে তলত দিয়া শব্দবোৰ বিশেষণ লৈ পৰিৱৰ্তন কৰা গতি তোমালোকে এইখিনি ধুনিয়াকৈ চাই লবা ধুনিয়াকৈ মনত পৰিলে কি দিন আমি লিখিব পাৰিম তাকে নিশ্চয় শুদ্ধকৈ পৰীক্ষাত লিখিব পাৰিম বা এই প্ৰশ্নসমূহ পৰৱৰ্তী পৰ্যায়ত কেৱল 7ত নহয় পৰৱৰ্তী সময়ত আমি যিমান ওপৰ ক্লাছলৈকে যাম আমাৰ এই প্ৰশ্নসমূহ দৰকাৰ হ'ব ক্লাছ 10 লৈকে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো 11 নম্বৰ প্ৰশ্ন ইয়াতে কি দিছে বাক্য ৰচনা কৰা আৰু শব্দসমূহ আমাক দিয়া আছে কিন্তু একে উচ্চাৰণৰ দুটা শব্দ বেলেগ বেলেগ অৰ্থ হয় যেনেকৈ বাৰ মানে সপ্তাহৰ যিখিনি বাৰ থাকে যেনেকৈ সোমবাৰ মঙ্গলবাৰ বুধবাৰ ইয়াত দিছে 12 এটা সংখ্যা হয় 11 তাৰ পিছত 12 13 গতিকে 11 ৰ পিছৰ যেটো সংখ্যা তাৰ উচ্চাৰণ হয় একেই লিখোতে একেই লিখো ব আকাৰ ৰ আৰু সপ্তাহৰ যেটো বাৰ তাত আমি ব আকাৰ আৰু ৰ লিখিছো ইয়াত যেনেকৈ পাৰ মানে নদীৰ পাৰ আকৌ ইয়াত দিছে পাৰ কি হল ইবিত চৰাই হয় ইয়াত দিছে টকা হৈছে টকা পইচা আমি যেটো কও আৰু এটা টকা হৈছে বাহৰ এবিধ বাদ্যযন্ত্ৰ বিহুৰ সময়ত ব্যৱহাৰ হয় গতিকে এইবিলাক আমি যদি বাক্য লিখিম বাক্য আমি যদি হজাম তেতিয়া কি লিখিম আমি এবাৰ পৰৱৰ্তী চাই লওঁ 11 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ জানি লওঁ বাৰ এই সপ্তাহৰ বাৰক বুজায় ইয়াত আমি বাক্য হাজিৰে এনেকৈ লিখিব পাৰিম আমি অহা বুধবাৰে বৃহস্পতিজি আমি বাৰৰ নাম লিখো আমি লিখিব পাৰিম আমি অহা বুধবাৰে গুৱাহাটীলৈ যাম ইয়াতে বাৰ শব্দৰ ব্যৱহাৰ হৈছে দ্বিতীয়তে 12 এই সংখ্যা যেটো হয় 11 ৰ পিছৰ যেটো 12 যেনেকৈ কাইলৈ 12 বজাত ক্ৰিকেট খেল আৰম্ভ হ'ব এই সময়ক বুজাইছে এই 12 ৰ দ্বাৰা আমি কি বুজাইছো এতে সংখ্যাকে বুজোৱা হৈছে ইয়াত দিছে পাৰ নদীৰ পাৰ গৰাখহনীয়াৰ ফলত নৈৰ পাৰ ভাগে ইয়াত পাৰ শব্দবৰ্গ নৈৰ পাৰক বুজাইছে পাৰ চৰাইক বুজাইছে পাৰ চৰাই শান্তিৰ প্ৰতীক এয়া হৈছে পাৰ চৰাই নিশ্চয় আমি সকলোৱে চিনি পাওঁ টকা পইচা ইয়াৰ অৰ্থ বিভিন্নজনে ভিন্ন ধৰণে টকা উপাৰ্জন কৰে ইয়া মানিক বুজাইছে টকা বাহৰ এবিধ বাদ্য বিহুত ঢোল পেপা টকা আদি বজায় যেনেকৈ ইয়াত আমি টকাৰ ছবিতে দেখা পাইছো আৰু গতিকে এইখিনি হৈছে এই প্ৰশ্নটিৰ উত্তৰ হয় 11 নম্বৰৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল গড়গাঁও কবিতাটিৰ বিভিন্ন প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ তোমালোকে ভিডিঅ চাই কেনে পালা কমেন্ট কৰি জনাবা তোমালোকে বিনম্ৰ অনুৰোধ যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তোমালোকে ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতেও এই ভিডিঅসমূহ শেয়াৰ কৰিবা যদিহে তোমালোকে আমাৰ ভিডিঅসমূহ ভাল পাইছা আৰু তোমালোকে পৰৱৰ্তী কোনটো বিষয়ৰ কোনটো পাঠ হোৱাটো বিচাৰিছা পাঠৰ নাম আৰু কোনখন কিতাপৰ হয় বা কোনটো বিষয়ৰ হয় তাকে তোমালোকে উল্লেখ কৰি কমেন্ট বক্সত জনাই দিবা আমি এই ভিডিঅসমূহ অতি সোনকালে আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আজিৰ ভিডিঅটি তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনালো